হৰমনৰ ভাৰসাম্যহীনতাই চিন্তাত পেলাইছে নেকি? তেন্তে খাদ্যত ৰাখক এইকেইবিধ বিশেষ বস্তু। সুস্থ থাকিব হাড়, উজ্জ্বল হ'ব ছাল। মহিলাৰ স্বাস্থ্যৰ বাবে উপকাৰী এইকেইবিধ বস্তু। হৰমনৰ ভাৰসাম্যহীনতা, হাড় দুৰ্বল হোৱা, ভাগৰুৱা অনুভৱ কৰা বা ছালৰ উজ্জ্বলতা কমি যোৱা এনে সমস্যা বহু মহিলাৰ ক্ষেত্ৰত দেখা যায়। কিন্তু বিশেষজ্ঞসকলৰ মতে দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিলে এই সমস্যাবোৰৰ আশংকা বহু পৰিমাণে কমাব পাৰি। প্ৰথমে আহক সৰিয়হৰ কথা। সৰিয়হ মহিলাসকলৰ বাবে এক প্ৰাকৃতিক ছুপাৰফুড বুলি গণ্য কৰা হয়। ইয়াত থকা আইচোফ্লেভনে ইষ্ট্ৰজেনৰ দৰে কাম কৰি হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে। লগতে হৰমনৰ পৰিৱৰ্তনৰ ফলত হোৱা বিভিন্ন সমস্যাও নিয়ন্ত্ৰণত ৰখাত সহায়ক। দ্বিতীয়তে আছে কেঁচা পিঁয়াজ। দৈনিক ছালাডত কেঁচা পিঁয়াজ যোগ কৰিলে কেৱল খাদ্যৰ সোৱাদেই নাবাঢ়ে, স্বাস্থ্যৰো বহু লাভ হয়। ই হাড় শক্তিশালী কৰে, হৃদযন্ত্ৰ সুস্থ ৰাখে আৰু ছালক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলাত সহায় কৰে। গৰমৰ দিনত শৰীৰক অত্যাধিক তাপৰ প্ৰভাৱৰ পৰাও কিছু সুৰক্ষা দিয়ে। আৰু তৃতীয় ছুপাৰফুড হৈছে তিল। তিল কেলছিয়ামৰ এক উৎকৃষ্ট উৎস। নিয়মিত তিল খালে হাড় মজবুত হোৱাৰ লগতে হৰমনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। ইয়াত থকা আঁহে হজম শক্তি উন্নত কৰে আৰু আন্তৰিক স্বাস্থ্য সুস্থ ৰাখে। সেয়েহে সুস্থ শৰীৰ, মজবুত হাড় আৰু উজ্জ্বল ছালৰ বাবে খাদ্য তালিকাত সৰিয়হ, কেঁচা পিঁয়াজ আৰু তিল অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিশেষজ্ঞসকলে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।